এওঁৰ নাম ৰাহুলদেৱ শৰ্মা, ঘৰ পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাত। ৩৬ বছৰীয়া পলাশবাৰী সমষ্টিৰ ভাগৱতীপাৰাৰ নিবাসী ৰাহুলদেৱ শৰ্মাৰ ২০১৬ চনৰ পৰা দুয়োটা কিডনী বিকল হৈ পৰিছে। ভাগৱতীপাৰা আশীউদ্ধৰ সুৰেন্দ্ৰদেৱ শৰ্মা আৰু নিয়তী দেৱীৰ একমাত্ৰ পুত্ৰ ৰাহুলদেৱ শৰ্মা। ২০১৬ চনৰ পৰাই চিকিৎসা কৰি মাটি বাৰী বিক্ৰী কৰি পৰিয়ালটো সৰ্বস্বান্ত হৈ পৰিছে। এতিয়া অসহায় হৈ অসমবাসী ৰাজ্যৰ পৰা ৰাহুলদেৱ শৰ্মাই বাতৰি কাকত তথা সামাজিক মাধ্যমৰ যোগেদি বি নেগেটিভ গ্ৰুপৰ এটি কিডনীৰ সহায় ভিক্ষা মাগিছে। তেওঁক সহায়ৰ বাবে যোগাযোগ কৰক এই নম্বৰত 8761053730 অথবা টকাৰেও সহায় কৰিব পাৰে। তেওঁৰ বেংক একাউণ্ট নম্বৰ হৈছে 3242922302, IFSC কোড SBIN 0014793। মোৰ নাম ৰাহুলদেৱ শৰ্মা। মোৰ বহুত দিনৰ পৰা কিডনীৰ প্ৰব্লেম হৈ আছিলে। এতিয়া অক্টোবৰৰ পৰা ডায়েলিচিছ হৈ আছে। এতিয়া ডক্টৰে কোৱা মতে সোনকালে ট্ৰান্সপ্লাণ্ট কৰিব লাগে। সেই হিচাপে মই পেপাৰতো এডভাৰটাইজ এটা দিছিলোঁ বি নেগেটিভ কিডনীৰ বাবে। বহুতে ফোন কৰি আছে, কিন্তু মানে পইচাৰ অভাৱৰ কাৰণে গোটেইখিনি ক্লিয়াৰ কৰিব পৰা নাই। আপোনালোকৰ যদি কোনোবা ডনেট কৰাৰ ইচ্ছা আছে দিব পাৰিব, আৰু মোক অলপ সহায় কৰিলেও ভাল হয়। এনেকুৱা অলপ আপোনালোকৰ পৰা অলপ সহায় বিচাৰিছিলোঁ আৰু